Hi everyone, welcome to my channel. তো আজি মই আপোনালোকলৈ এটা নতুন ভিডিও লৈ আহিছোঁ। বহুত দিনৰ পৰাই চেনেলটোত ভিডিও আপলোড হোৱা নাছিলে কাৰণ মই সময় উলিয়াব পৰা নাই মোৰ কামৰ মাজৰ পৰা। তো এতিয়া মই আকৌ প্ৰতি দেওবাৰে এটা ভিডিও লৈ আহিম। তো আজি লৈ আহিছোঁ মই Samsung-ৰ M20 আনবক্সিং। তো এই M20টো বহুত পপুলাৰ হৈছে কাৰণ Samsung-এ ইয়াক বনাইছে যাতে MI আৰু Realme-ক টক্কৰ দিব পাৰে আৰু এইটো কেৱল অনলাইনতে এভেইলেবল আছে। তো বলক প্ৰথমতে এই আনবক্সিংটো চাই লওঁ। তো এইটো হৈছে Samsung-ৰ M20ৰ বক্স। দেখিবলৈ বাকি Samsung-ৰ বক্সবিলাকৰ নিচিনাই। তো মই ওপৰৰ সিলটো খুলি লওঁ। তো এইটো M20ৰ বক্স। ভিডিও ফুটেজটো ইমান ক্লিয়াৰ নহয় কাৰণ মই ৰাতি শ্বুট কৰিছিলোঁ আৰু মোৰ ইমান লাইটিঙৰ সুবিধা নাই। তো সেইটো কাৰণে বেয়া নাপাব। দুটা সিল আছে। সিলটো ওপৰৰ সিলটো খুলি লওঁ। তো পেকেটটোত বহুত সিল আছে। এফালে ওপৰৰ ফালেও এটা সিল আছে, এইটো দেখাই নাই। তো এইটো নেদেখাকৈ খুলিব চেষ্টা কৰি আছোঁ। তো এইটো সিম খুলি লওঁ। ইণ্ডিয়ান সিম কাৰ্ড অনলি, মানে আপুনি যেতিয়া ফোনটো প্ৰথম সিম লগাব এখন ইণ্ডিয়ান সিম লগাব লাগিব। যদি বাহিৰৰ সিম লগায় ফোনটো এক্টিভেট নহ'ব। তো প্ৰথমবাৰ আপুনি ইণ্ডিয়ান সিম লগাই পিনি বাকি বাহিৰতো আপুনি সিম ইউজ কৰিব পাৰে, একো প্ৰব্লেম নাই। তো পেকেটটো খোলাৰ পিছত আপুনি প্ৰথমতে এনেকৈ দেখা পাব। একেবাৰে ওপৰত আপুনি কিছুমান পেপাৰ বক্স পাব। তো বলক পেপাৰ বক্সত কি কি আছে মই দেখাই দিওঁ। তো প্ৰথমতে পাব ৱাৰেণ্টি কাৰ্ড এখন, কুইক ষ্টাৰ্ট গাইড, আৰু ৰিজনেল লক গাইড। তো এইখিনি একো ইম্পৰ্টেণ্ট নাই। তো কোনো কভাৰ ইয়াৰ লগত ফ্ৰী অহা নাই, সেইটো মনত ৰাখিব। M20ৰ লগত আপুনি কোনো বেক কভাৰ ফ্ৰী নাপায়। তো এইটো হৈ গ'ল ফোনটো। তো প্লাষ্টিক সিলটো খুলি দিছোঁ। এই সিলটো খুলিলে যিটো চাউণ্ড আহে সেইটো বহুত ভাল লাগে। এইটো চাউণ্ডটো শুনক। তো ফোনটোৰ বেক চাইডে এটা ফিংগাৰপ্ৰিণ্ট স্কেনাৰ আছে, ডুৱেল কেমেৰা হয়। তো ফোনটোৰ বিষয়ে পিছত চাম। তো প্ৰথমতে বাকী এক্সেছৰিজবিলাক চাই লওঁ। তো M20ত এটা ভাল কি বস্তু দিছে, আপোনাৰ Samsung-এ এটা 9 ভল্ট 1.67 এম্পিয়াৰৰ এটা চাৰ্জাৰ আপোনাৰ ফ্ৰী দিছে আউটপুটটো। তো সেইকাৰণে এইটো ফাষ্ট চাৰ্জিং ইনক্লুড হয়। ইমানটো ৰেঞ্জত আপুনি কোনো ফোনৰ লগত ফাষ্ট চাৰ্জাৰ ইনক্লুড নাপায়। তো ইয়াত এটা ফাষ্ট চাৰ্জাৰ Samsung-এ দিছে। তো থেংক ইউ Samsung। তো এডাল টাইপ চি কেবল, এইটো এটা ভাল প্লাছ পইণ্ট যে Samsung M20ত আপুনি টাইপ চি পাব। তো টাইপ বি পুৰণা হৈ গ'ল, এতিয়া আপুনি টাইপ চি পাব Samsung M20ত। আৰু একেবাৰে তলত আপুনি দেখিছে চিম ইজেক্টৰ টুলটো, আৰু একো নাই, কোনো ইয়েৰফোন নাই আৰু কোনো কভাৰ নাই। তো বলক আমি এতিয়া M20 স্পেচিফিকেশ্যনখিনি চাই লওঁ। মই ছাইডৰ স্পেচিফিকেশ্যনখিনি দিছোঁ, আপুনি ভিডিঅ'টো পজ কৰি স্পেচিফিকেশ্যনখিনি চাই লওক। আপুনি এই M20ত কি স্পেচিফিকেশ্যনছ পাব। তো ভিডিঅ'টো আপোনালোকে চালে আৰু গম পালে যে M20 আনবক্সিঙত কি বস্তু পাব আৰু কি বস্তু নাপায়। তো এইটো এটা ফুল ৰিভিউ নহয়, মই M20ৰ বিষয়ে চব আপোনালোকক ক'ম যে ইয়াত পাবজি কেনেকৈ চলে, ফটো চেম্পলছ, বেটেৰী বেকআপ কেনেকুৱা, ফোনটোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা। তো সেইটোৰ কাৰণে মই মিনিমাম 10-15 দিন ফোনটো চলাব লাগিব। তাৰ পিছত মই আকৌ এটা ভিডিঅ' বনাম
তো সেই ভিডিঅ'টোত আপোনালোকে গম পাব যে ইয়াৰ ফটো চেম্পলছ কেনেকুৱা, পাৰফৰ্মেঞ্চ কেনেকুৱা, আৰু ইয়াত পাবজি ধুনীয়াকৈ চলে নে নচলে, তো সেইখিনি কথা গম পাব। তো সেইবাবে আপুনি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব। মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'। থেংক ইউ।